হাই দিছ ইজ দীপা নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ 2 জানুৱাৰী মানে মোৰ বাৰ্থডে আজি বেলেগ দিনতকৈ আজি অকণমান সোনকালে উঠিলোঁ কাম এটা আছিল কাৰণে ওলাই আহিলোঁ তাৰপিছত ঘৰলৈ গৈ দেখিলোঁ সৰু এটা কেক আনিছে মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে তাৰপিছত আকৌ মিঠাই আনিব গ'লোঁ মিঠাই লৈ কেক লৈ আহি কিনে ঘৰলৈ উভতিলোঁ আজি বাৰ্থডেৰ কাৰণে এখন কেফেলৈ যাম বুলি ভাবিছিলোঁ ভণ্টি ভাইটিৰ লগতে সৰুকৈ এটা চেলিব্ৰেশ্যন কৰিবলৈ এখন কেফেত গৈছিলোঁ এইখন মানে 4টাতে খোলে তাৰ কাৰণে 4টাৰ আগতে যাবৰ কাৰণে আমি ৰখি দিব লগা হ'ল 10 মিনিটমান ৰখাৰ পিছত আমি কেফেলৈ সোমালোঁ কেফেৰ ভিতৰত কেফেখন বহুত কজি আছিল বহুত মৰম লগা আছিল তাতে আৰু কেক কাটিলোঁ অৰ্ডাৰ আহি পোৱা নাছিল কাৰণে এনেই আড্ডা ফটো অকণমান উঠি তেনেকৈ আছিলোঁ খাই লৈ আমি ঘৰলৈ বুলি ঘৰতে আকৌ এটা সৰুকৈ ডেক'ৰেশ্যন কৰি কিনে এনেই চেলিব্ৰেট এটা কৰাৰ কাৰণে কেক কাটি মেলি মায়ে কিবা কিবি বনাইছিলে সেইবোৰ ভিডিঅ' লোৱা নহ'ল বাৰু চশমাযোৰ মই গিফ্ট পাইছিলোঁ তাকেই পিন্ধি চালোঁ মোক কেনেকুৱা লাগিছে আজিলৈ ইমানে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ বাই বাই